মই শ্ৰোতাসকলক মোৰ অতি শ্ৰদ্ধাৰ শ্ৰোতাসকলক মই এটা নিবেদন জনাম তেখেতসকলে যাতে কোনো ঘৰুৱা কথা বতৰা নেপাতি কৃষ্ণ কথা আপোনালোকে সাৱধানে শুনক আজি আপোনালোকৰ মহালাভ হ'ব আৰু যদি আপোনালোকে নামত ভাগৱত শুনিবলৈ আহিছে আহি পেলাই বিষয়ী কথা বতৰা আপোনালোকে পাতি থাকে আপোনালোকে ঘৰলৈ ঘূৰি যাওঁতে এটা টোপোলা লৈ যাব কিহৰ টোপোলা জানেনে অপৰাধৰ টোপোলা সেইটো নকৰিব আৰু জানিব আপোনালোকে অপৰাধৰ টোপোলা লৈ যোৱা নহয় মই লৈ যাব লাগিব প্ৰথমতে মই অপৰাধত পৰিম তাৰ পিছতহে আপোনালোক অপৰাধত পৰিব কিয় নকৰে শ্ৰদ্ধা নেপাতে কাৰণ তাক দিয়ে যিটো নামৰ নাম অপৰাধ নাম অপৰাধৰ টোপোলাটো মোক লৈ যাবলৈ নিদিব ইমান দূৰৰ পৰা আহিছো দেই গতিকে আপোনালোকৰ চৰণত ধৰি কৈছো আপোনালোকে কথা পতা নেপাতো এই ছোৱালী কিজানি তোমালোকে কি কথা পাতি আছা অগত্যা যদি কাৰোবাৰ কিবা কথা আছে আপোনালোকে ইয়াৰ পৰা উঠিব বাহিৰত গৈ পাতিব কিবা যদি খুব জৰুৰী কথা বতৰা থাকে আৰু এটা কথা এইখন আজি বৈকুণ্ঠ হৈ আছে ইয়াত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী ঈশ্বৰ কৃষ্ণৰ গুণ যশ লীলা ইয়াত প্ৰকাশ হৈ আছে এইটো বৈকুণ্ঠ এই বৈকুণ্ঠ অতি পবিত্ৰ জেগা আমি যাতে অপবিত্ৰ নকৰোঁ তাৰ কাৰণে মই প্ৰথমতে এটা কথা মই সতৰ্ক কৰিব বিচাৰিছোঁ আপোনালোকে বাহিৰলৈ যাওঁতে আপোনালোকে জলপাত্ৰ লৈ যাব আৰু আপোনালোকে প্ৰসাৱ কৰি আপোনালোকে প্ৰসাৱদাৰ জলপাত্ৰৰে আপোনালোকে প্ৰক্ষালন কৰি পেলাইহে এই মণ্ডপৰ ভিতৰতে হৰি মন্দিৰত প্ৰৱেশ কৰিম কাৰণ কি জানেনে এই কৃষ্ণ কথা আজি আমি মানুহবিলাকে পাইছো দেৱতাসকলে পোৱা নাই জানেনে ব্ৰহ্মাই পোৱা নাই জানেনে আমি মানুহ হৈ পেলাই পাইছো এই কথা পাবৰ কাৰণে সেইসকলে বহুত আশা কৰে আৰু আমি যে মানুহবিলাকে পাইছো তাৰ কাৰণে আমাক সেই দেৱতাসকলে অকণমান ঈৰ্ষাও কৰে হাই হাই আমি ইমান বিচাৰি নাপাওঁ আমাতকে তল কাপৰ যিবোৰ মানুহবিলাকে পাইছে এই ধেমালি কথা নহয় কৃষ্ণ কথা সেইসকলে নাই কোৱা আপোনালোকে পাইছে কিন্তু আপোনালোকে বা আমি তাৰ মূল বুজি নাপাওঁ গতিকে আজি এই জেগাত কি হ'ব জানে আজি 14খন ব্ৰহ্মাণ্ডৰ 14টা ষ্টেচন ইয়াত ফিটিং হৈ আছে সেই ষ্টেচন বিলাকৰ পৰা অনন্ত কোটি ব্ৰহ্মাণ্ডলৈ গোটেই দ্বাৰৰ বাৰ্তা দ্বাৰে গৈ আছে মুহূৰ্তে মুহূৰ্তে গোটেইবিলাক কথা কৈ আছে ইয়াত যদি কোনোবাই বিষয়ী কথা বতৰা পাতি আছে তেওঁ ছবিখনো গুচি গৈছে ইয়াত যদি কোনোবাই বিষয়ী কথা পাতি আছে তেওঁ ছবিখনো গুচি গৈছে এইবিলাক চব হিচাপ পত্ৰ হ'ব ইয়াত 14টা ষ্টেচন এটা বহুত গভীৰ কথা মই এতিয়া ক'বলগীয়া হ'ল আৰম্ভতে ইয়াত কি হৈ আছে নাছে সকলোবিলাক কথা কিন্তু ইতিমধ্যে ষ্টেচনবিলাকৰ পৰা গৈ আছে আৰু এটা ডাঙৰ কথা কি জানে সমস্ত দেৱতাবিলাকে চানি থাকে এই ওপৰত এই কৃষ্ণ কথা লোভত দেৱতাসকল বৰ সদাচাৰী আমাতকৈ বহুত সদাচাৰী তেওঁলোকৰ দৃষ্টিত এই যে অসদাচাৰী বা অপবিত্ৰতা যদি আমি কিবা সৃষ্টি কৰোঁ তেওঁলোক অতি অসন্তুষ্ট হয় গতিকে প্ৰভুসকল আইসকল আপোনালোকে সকলোৱে মন দিয়ে অকণমান সময় শুনক যিকণ পাৰে সময় ব্ৰহ্মা পূৰ্বত অসুৰটো এটা ভয়ংকৰ এই অসুৰবিলাকক বধ কৰিবৰ কাৰণে
ঈশ্বৰ কৃষ্ণ নামি আহিছিলে, অৱতৰণ কৰিছিলে, অৱতাৰ হৈছিলে। তেওঁৰ তিনিটা মুখ্য উদ্দেশ্যত তেওঁ পৃথিৱীলৈ নামি আহিছিল। তাৰে এটা অন্যতম উদ্দেশ্য হ'ল কি? পৰিত্ৰাণায় সাধুনাম বিনাশয় চ দুষ্কৃতাম। সাধুসকলক পৰিত্ৰাণ কৰা আৰু দুষ্কৃতিকাৰীসকলক অসুৰবিলাকক বিনাশ কৰা। সেইকাৰণেই তেওঁ অৱতাৰ হৈ প্ৰথমে একেবাৰে সৰু কালতে একেবাৰে মানে পানী কেঁচুৱা বুলিয়ে ক'ব পাৰি, তেতিয়াই প্ৰথম অসুৰ বধ কৰিছে। কাক বধ কৰিছে? পুতনাক বধ কৰিছে, নহয়নে বাৰু? এনেকে অনেক অসুৰবিলাকক তেওঁ বধ কৰিছে। কিয়? তেওঁ সেই উদ্দেশ্যটো লৈয়ে আহিছে। কাৰণ আই বসুমতীয়ে কান্দি কান্দি ব্ৰহ্মাৰ ওচৰত গোচৰ দিছিল নহয়, বোলে ইমান অসুৰ, মই সিহঁতৰ ধাৰ ল'ব নোৱাৰা হৈছো, ইয়াৰ কিবা এটা বিধান কৰক। সেই তেতিয়া ব্ৰহ্মাই তিনক দেৱতাসকলৰ সৈতে ঈশ্বৰক তুতি কৰিলে আৰু ঈশ্বৰে আকাশবাণী ক'লে, বোলে মই গৈ আছো, সেই সমস্ত দুষ্কৃতিকাৰীবিলাকক বিনাশ কৰি সাধুসকলক মই পৰিত্ৰাণ কৰিম। সেই উদ্দেশ্যে আহি পেলাই এই অসুৰবিলাকক বিনাশ কৰিছে। আহি আহি অসুৰবিলাক বধ কৰি আছে, অগাসুৰ বকাসুৰ এইবিলাক বধ কৰি আহি আহি এবাৰ কি কৰিছে? প্ৰলম্বাসুৰ। প্ৰলম্বাসুৰ কথাবিলাক যদি আপোনালোকে ভালকে শুনি গৈছিলে বুজিছে চাগে। এই চাব দেই, বহুত ডাঙৰ কথা। যিজন নিৰাকাৰ নিৰাময়, কোনো আকাৰ নাই তেওঁ, নহয়নে বাৰু? ঈশ্বৰ নিৰাকাৰ নহয় জানো? নিৰ্গুণ ইত্যাদি ইত্যাদি অনেক কথা কোৱায়। তেনেকুৱা যেনে আকাৰবদ্ধ হৈ মনুষ্য আকৃতি এটা ধাৰণ কৰি বৃন্দাবনৰ গোপবালকসকলৰ সৈতে তেওঁ নানা ৰং ধেমালি কৰিছে। এইদৰে ৰং ধেমালি কৰি থাকোঁতেই গৰখীয়া বেগ এটা লৈ পেলাই গ'ল বিৰাট অসুৰ। তেওঁ গৰখীয়া ৰূপ এটা ধাৰণ কৰি এই যে কৃষ্ণই গৰখীয়াসকলৰ সৈতে যে ধেমালি কৰি আছিলে, তাৰ মাজতে সোমাই গ'ল মানে গৰখীয়া ৰূপত। গৰখীয়াবিলাকে একো গম নাপায়। সকলোৱে ভাবি আছে এইটো আমাৰ লগৰে। অন্যবিলাকক যেনেকে ভাবিছে তাকো ভাবিছে, কিন্তু সি ছদ্মবেশতহে আছে। সি আচলতে সি গৰখীয়া নহয়, সি প্ৰচণ্ড এটা অসুৰ। এই কথা কোনে জানে? ঈশ্বৰ কৃষ্ণই জানি পেলাই হাঁহিছে, বোলে তই আহিলি, তোৰ আৰু তেনেহ'লে আজি মানে তোৰ জীৱন অৱসান হৈ যাব আৰু। তেতিয়া কৃষ্ণই লগে লগে ক'লে গোপ শিশুসকলক, বোলে আমি এটা খেলা খেলো। কি খেলা? যে আমি দুটা ভাগত ভাগ হওঁ। দুটা ভাগত ভাগ হৈ আমি এটা খেলা খেলো। এই খেলত যি হাৰে সিহঁতে জিকা দলটোক প্ৰত্যেককে কান্ধত তুলি পেলাই সেই যে গছজোপা আছে তালৈকে লৈ যাব লাগিব। হৈ গ'ল, সকলো সন্মত হৈ গ'ল, খেলা আৰম্ভ হৈ গ'ল। এতিয়া কোন হাৰিল? এই বলোৰাম থকা পাৰ্টি, এটা পাৰ্টি লিডাৰ হ'ল বলোৰাম আৰু এটা পাৰ্টি লিডাৰ হ'ল কৃষ্ণ। তাৰ লগতে বাকীসকল আছে আৰু। এতিয়া বলভদ্ৰ থকা পাৰ্টিটো হাৰিল আৰু কৃষ্ণ থকা পাৰ্টিটো জিকিল। এতিয়া ভুল হৈছে নেকি বাৰু? অসুৰটোৱে বলভদ্ৰক কান্ধত ল'ব লাগিব, হয় নে নহয়? তেওঁ অসুৰটো হাৰিব লাগিব, নহয় জানো? তেতিয়াহ'লে তেনেহ'লে বলভদ্ৰ থকা পাৰ্টিটোহে জিকিল। অসুৰটো যিফালে আছিলে সেই পাৰ্টিটো হাৰিল। তেতিয়া আগৰ মানে
চুক্তিমতে এতিয়া এই অসুৰ থকা পাৰ্টিটোৱে এই বলভদ্ৰ পাৰ্টিটো প্ৰত্যেককে কান্ধত তুলি নিৰ্দিষ্ট সেই গছজোপালৈকে লৈ যাব লাগিব। এতিয়া হৈ গ'ল। এতিয়া অসুৰটোৱে কৈছে কি বলভদ্ৰক কান্ধত লৈছে। আচলতে সি কিয় আহিছে? গৰখীয়া বেশত গৰখীয়াবিলাকৰ মাজতে কিয় আহিছে? কৃষ্ণ আৰু বলোৰামক তেওঁ চুৰ কৰি লৈ গুচি যাব, গৈ মানে অকলশৰীয়াকে নি কৃষ্ণ আৰু বলোৰামক বধ কৰিব। সেইটোৱে তেওঁৰ উদ্দেশ্য। অসুৰবিলাকতো আহিছে কৃষ্ণক বধিবৰ কাৰণে, কিন্তু সকলোবিলাক জুইত চগাৰ পৰা আদি মানে পৰি মৰিছে। এতিয়া এইটো অসুৰৰো উদ্দেশ্য সেইটোৱেই যে কৃষ্ণ আৰু বলোৰামক এই গোটেই গৰখীয়া ল'ৰা ছোৱালীবিলাকৰ পৰা একাষৰীয়াকৈ লৈ গৈ অৰণ্যত সিহঁতক বধ কৰিব। গতিকে প্ৰথমতে বধ কৰিব কাক? বলভদ্ৰক বধ কৰিব। এতিয়া বলভদ্ৰক তেওঁ কান্ধত লৈ গছজোপাৰ ওচৰলৈ গৈ আছে। কিন্তু আচৰিত কথা, গছজোপা পানীটো নমাই দিব লাগে বলভদ্ৰক, সিটো নমাই দিয়া নাই। সি লৈ গৈয়ে আছে। বলভদ্ৰই চিন্তা কৰিছে এইটো কি কথা, মোকতো বহুত দূৰ লৈ আহিলি গছজোপাৰ পৰা, আৰু মইতো এতিয়া মোৰ কৃষ্ণই হওক বা মোৰ লগৰীয়াসকলক মই নেদেখাই হ'ল। অৰণ্যৰ মাজলৈ যেতিয়া লৈ গ'ল, লৈ যোৱাত সি নিজা ৰূপ ধাৰণ কৰিলে ভয়ংকৰ। এনেকুৱা বৰ্ণনা দিছে, আপোনালোকে শুনিছে ইয়াত, যে তাৰ মানে ই একেবাৰে ঠিক তাৰ মূৰটোৱে আকাশ চুই আছে। তাৰ চকু, দাঁত, হাত, ভৰি এইবিলাকৰ বৰ্ণনা ইয়াত এনেকুৱাকে ভয়ংকৰ আৰু ইমান বিভৎসভাৱে দিয়া আছে, ভয় লাগি যায়। তেনেকুৱা ৰূপ যেতিয়া ধাৰণ কৰিলে, তেতিয়া আচৰিত কথা, বলভদ্ৰই কিন্তু বিৰাট সাহস আৰু বিৰাট তেওঁ বলৱান। তেনেকুৱা বলভদ্ৰৰ অকণমান হ'লেও কিন্তু ভয় লাগি গৈছে যে কি হ'ল, মই ক'ত উঠি আছো? মই সামান্য গৰখীয়াটোৰ কাষত উঠি আছো, তেতিয়াচোন মই একেবাৰে মেঘ ঠুকি পাইছো, ইমান ওপৰলৈ মই গুচি আহিলো, আৰু এইটো ইমান ভয়ংকৰ আকাৰৰ, এইটো কি অদ্ভুত মানে অসুৰ, আজি কি হ'ব? কৃষ্ণও নাই ইফালে। এই বুলি চিন্তা কৰি বলুৰ লাহে লাহে খং উঠি আহিলে। খং মানে এনেকুৱাকে খং উঠিছে, তেওঁ ঘামিবলৈ লাগিছে, ঘামি গৈছে খঙৰ প্ৰকোপত। তেতিয়া কি কৰিলে? একেবাৰে মানে দুইখন হাত লগাই প্ৰচণ্ড এটা কোপ সেই অসুৰৰ শিৰত মাৰি দিয়াৰ লগে লগে অসুৰটোৰ মূৰটো দুফাল হৈ গ'ল। দুফাল হৈ একেবাৰে বিকট চিঞৰ এটা মাৰি অসুৰ ঢলি পৰিল আৰু প্ৰাণ চালিল। যেতিয়া পৰি গ'ল, ভূমিকম্প আহি গ'ল পৃথিৱীত, তাৰমানে পৃথিৱীখণ্ড লৰি গ'ল। এইদৰে যেতিয়া পৰম্পৰাবোৰক বধ কৰিলে, বধ কৰাত ইতিমধ্যে আহি পেলাই গৰখীয়াবিলাক পালেহি, কৃষ্ণ পালেহি, পাই সকলোৱে বলভদ্ৰক তেওঁলোকে ধন্য ধন্য বুলি তেওঁক প্ৰশংসা কৰিছে। আৰু লগতে আৰু এটা ঘটনা ঘটে, আপোনালোকে পাই বাৰু জানে, মই তথাপি অকণমান চুই দিম, অকণমান দীঘলীয়া হৈছে, পাঠকসকলে আমনি পায় বুলি ভয় লাগে। আৰু এটা ঘটনা ঘটে, আপোনালোকে চাবচোন, পৃথিৱীত অসুৰ এটা যদি মৰে, দেৱতাবিলাকৰ আনন্দ লাগে। কিয় লাগে? দেৱতাবিলাকৰ আনন্দ লাগে, একেবাৰে মানে দেৱলোকক নানা নাচ গান
কামেশ্বৰীৰ নৃত্য এইবিলাক হয় আৰু যিজনে অসুৰটোক বধ কৰে তেওঁ শিৰত কি কৰে পুষ্প বৃষ্টি কৰে ফুল ছটিয়াই এইটো হ'ল দেৱতাসকলৰ স্বভাৱ কিয় কাৰণ দেৱতাসকলৰ মূল হ'ল শত্ৰু হ'ল অসুৰবিলাক সুৰ বিপৰীতে অসুৰ সুৰ মানে দেৱতা বিপৰীত শব্দটো অসুৰ তাৰমানে অসুৰ গতিকে দেৱতাবিলাকৰ শান্তি নাইকিয়া কৰে অসুৰবিলাকে দেৱতাবিলাকৰ সদায় ভয় কাৰ কাৰণে অসুৰবিলাকৰ কাৰণে গতিকে অসুৰ নিধনতে তেওঁলোকৰ আনন্দ লগাটো স্বাভাৱিক গতিকে দেৱতাসকলেও দেৱলোকে আনন্দ প্ৰকাশ কৰিছে এই প্ৰলম্ব অসুৰৰ বোধৰ বাবে প্ৰভুসকল মই ঘটনাটো অকণমান যিমান পাৰোঁ চবকে ক'বলৈ চেষ্টা কৰিলোঁ এইখিনিকে ভাগৱতে ক'লে ইয়াৰ পিছত আমাৰ পাঠকসকলে আগবাঢ়ি যাওক মাজে মাজে দুই